দলগড় ২ নং মাজগাঁৱত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাতত গুৰুতৰভাৱে আহত ৪জনকৈ লোক। সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি এজন। সংঘাতৰ পিছত নিশা বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ ভুক্তভোগীৰ। হত্যাৰ ভাবুকি দৈপাম আৰক্ষী চকীত এজাহাৰ দাখিল। দলগড় ২ নং মাজগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। সংঘাতত গুৰুতৰভাৱে আহত ৪জনকৈ লোক। সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি আব্দুল কৰিম নামৰ এজন লোকক। ভুক্তভোগীৰ অভিযোগ অনুসৰি দলগড় দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ২ নং মাজগাঁৱৰ ছাদ্দাম হুছেইনে একেখন গাঁৱৰ জমিৰ আলীৰ পৰিয়ালৰ পৰা ২.৫ বিঘা ভূমি ক্ৰয় কৰি পঞ্জীয়ন কৰি লয়। তাৰ পিছৰে পৰা বিভিন্ন চলনেৰে থানাত এজাহাৰ দাখিল কৰি মাটিখিনি ঘূৰাই লোৱাৰ চেষ্টা কৰি আহিছে জমিৰ আলীৰ পৰিয়ালে। এনেকৈ চলি থাকোঁতে মঙলবাৰে আবেলিৰ সংঘাতে ভয়ংকৰ ৰূপ লয়। ভুক্তভোগী ছাদ্দাম হুছেইনৰ নিজ বাসগৃহত প্ৰৱেশ কৰি ভুক্তভোগী মাতৃ, পত্নী আৰু জ্যেষ্ঠ ভাতৃক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। সম্প্ৰতি জ্যেষ্ঠ ভাতৃ কৰিম আলী খাৰুপেটীয়াৰ এখন ব্যক্তিগত চিকিৎসালয় আইচিইউত ভৰ্তি। সংঘাতৰ অন্ত নেপেলাই নিশা জমিৰ আলীৰ পৰিয়ালে ছাদ্দাম হুছেইনৰ বাসগৃহ জ্বলাই দিয়াৰো উঠিছে অভিযোগ। সম্প্ৰতি জমিৰ আলীৰ পৰিয়ালে নিজ বাসগৃহ জ্বলাই ছাদ্দাম হুছেইনৰ পৰিয়ালৰ ওপৰত দোষ জাপি দিয়াৰ ভাবুকিৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়াত ভুক্তভোগী পৰিয়ালটোৱে নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। দলগড়ৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। এইটো মাটিটো আমি কিনি লৈছোঁ, 1 বছৰমান আগত কিনি লৈছোঁ। কিনাৰ পিছত সিহঁতে আমাক ছোৱালী দিয়ে জ্বালা যন্ত্ৰণা কৰি আছে। মাটিটো সিহঁতৰ ঘূৰাই লাগে, মাটিটো ঘূৰাই লাগে। আমি মাটি কিনা মাটি আমি কেনেকৈ ঘূৰাই দিম? নহয়, এক্সট্ৰা দলিল আছে আমাৰ। আকৌ যাই ফালে ডেইলি সিহঁতে এজাহাৰ দি থাকে। কমচে কম 10টামান এজাহাৰ মোৰ পৰা দিছে। ছোৱালী দিয়ে এজাহাৰ দিয়ে, মিছাকৈ ছোৱালী দিয়ে এজাহাৰ দিয়ে। দিয়াৰ পিছত সিহঁতে জ্বালা যন্ত্ৰণা কৰে, মাটিতে আহিলে মাৰধৰ কৰে। কৰাৰ পিছত আকৌ যাই ফালে যেতিয়া ইজাহাৰ দিয়ে থানাত গ'লে মিলাই দিয়ে। থানাৰ পৰা পইচা জৰিমনা লয়, 20,000, 10,000, 30,000 এনেকৈ কমচে কম 10বাৰমান পইচা লৈছিল। লৈ ফালে আকৌ সেইদিনা কি হ'ল, মংগলবাৰৰ দিনা কি হ'ল, মংগলবাৰে ঘটনাটো 3টামান বজাত আমাক মাৰপিট কৰিলে। আমাৰ ডাঙৰ দাদাক আৰু আমাক মাৰিলে। আমাৰ ঘৰত আহি ফালে মাৰিলে সিহঁতে। মাৰাৰ পিছত দাদাক খুব গুৰুত্ব পাই জখম হোৱাৰ পিছত আমি হাস্পাতাললৈ লৈ যাওঁ। তাৰপিছত ৰাতিপুৱা 2টামান বজাত আমাৰ ঘৰত সিহঁতে জুই লগাই দিয়ে। জুই লগাই দিয়াৰ পিছত আকৌ কালি আমাক ভাবুকি দি আছে, আমাক পানে মৰা হত্যা কৰিব বুলি ভাবুকি দি আছে। আকৌ যাই ফালে কৈ আছে, তহঁতে যদি নিমিলা আমাৰ ওচৰত যদি নিমিলা তেনেহ'লে আমি আমাৰ ঘৰ দুৱাৰ জ্বলাই ফালে তহঁতৰ ওপৰত মিথ্যা অপৰাধ জনাম। এতিয়াই আমি মুখ্যমন্ত্ৰী মমতাত আমি আহ্বান জনাইছোঁ, আমাৰ যিটো ন্যায় বিচাৰে এইটো লাগে। আমাৰ পেচেণ্ট আছে মংগলদৈ, মংগলদৈ খাৰপিটিয়া আছে, আইচিইউত আছে। বাছে নাবাছে কোনো নাই, ভৰসা নাই। মাৰিলে মইনুদ্দিন, জমিৰ আলী 1 নম্বৰত, ইয়াৰ বাদে জৈনুদ্দিন মাৰিছে, আবেদ আলী মাৰিছে, আকিবুৰ ইছলাম মাৰিছে, চৈদুৰ ৰহমান মাৰিছে, আকৌ যাই ফালে মইনুদ্দিন মাৰিছে। কেছ দিছোঁ, আমি কেছ দিছোঁ। পুলিচে আহিছিল, তাৰপিছত তদন্ত কৰি গৈছে। সিহঁতক মাতিছে কালি 4টামান বজাত। সিহঁতে থানাত যোৱা নাই, আমি গৈছিলোঁ। এতিয়া সিহঁতে ভাবুকি দিয়া যে সিহঁতৰ ঘৰ দুৱাৰ জ্বলাই পেলাই মোৰ ওপৰত মিথ্যা অপৰাধ দিব, এনেকৈ আমাক ভাবুকি দিয়া আছে। পানামাৰা হত্যা কৰিব বুলি ভাবুকি দিয়া আছে। এতিয়া আমি ক'ত যাম? আমাক উচিত ন্যায় লাগে। আমাৰ মাটিটোতো আমি কিনি লৈছোঁ না, এক্সট্ৰা কৰা দলিল আছে। আমাৰ কিবা দুখ আছে যদি সিহঁতে ধৰক। আমাক ইমান অত্যাচাৰ আমি কেনেকৈ গোলাম? 20 লাখ মান পইচা সিহঁতে আমাৰ হেক কৰি দিলে। এইটোৱে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত। তাত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।